প্ৰিয় বন্ধু বান্ধৱীসকল, আমি আহি মধ্য অসম ভ্ৰমণৰ বাবে মহামৃত্যুঞ্জয় মন্দিৰত এয়া উপস্থিত হৈছোঁহি। উপস্থিত হৈয়ে মূল দুৱাৰেদি সোমাই আহি আমি বাওঁহাতে কাষতে দেখা পালোঁ, এয়া দেখিছেনে, ইয়াত তলত লিখা আছে যে প্ৰতিষ্ঠাপক, এই মৃত্যুঞ্জয় মন্দিৰৰ প্ৰতিষ্ঠাপক আছিল শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ প্ৰতিমূৰ্তি। এয়া ভৃগুগিৰি মহাৰাজৰ প্ৰতিমূৰ্তি আৰু এইটো দেখি মই আপ্লুত হ'লোঁ আৰু মোৰ শ্ৰদ্ধাত মোৰ ডুবাই খাই গৈছে, কাৰণ ভৃগুগিৰি আছিল এজন সূত সম্প্ৰদায়ৰ লোক আৰু এই ভৃগুগিৰি সূতৰ পৰাই এই মহামৃত্যুঞ্জয় মন্দিৰ প্ৰতিষ্ঠা হৈছিল। গতিকে এজন সূতৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা মন্দিৰটো আজি মই এজন সূত আহি ইয়াত উপস্থিত হৈ মই নিজেই ধন্য মানিছোঁ। আৰু ইয়াৰ দ্বাৰাই প্ৰমাণ কৰিব পাৰি যে সূতসকল ধৰ্ম প্ৰতিষ্ঠা, ধৰ্ম ৰক্ষা আৰু ধৰ্ম প্ৰচাৰৰ বাবেই যেন অসমলৈ আহিছিল। পূৰ্বতে উত্তৰ প্ৰদেশ, গুজৰাটৰ পৰা অহা বুলি আমি জানিব পাৰিছিলোঁ সূতসকল, আৰু আহি ইয়াতে নগাঁৱত আজি আমি মৃত্যুঞ্জয় মন্দিৰৰ সন্মুখতেই বাওঁহাতে দেখা পালোঁ ভৃগুগিৰিদেৱৰ যি প্ৰতিমূৰ্তি, আৰু সেই প্ৰতিমূৰ্তিৰে প্ৰমাণ কৰিলে যে সূতসকল কিমান ধৰ্মপৰায়ণ আছিল, যিহেতুকে ভৃগুগিৰিদেৱ এজন সূত সম্প্ৰদায়ৰ লোক আছিল। এয়া আমি মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখত থিয় হৈছোঁ। হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈছেহি। আমি আপোনালোকক দেখাবলৈ যত্ন কৰিম ইয়াৰ ইয়াত আমি আপোনালোকক দেখাবলৈ যত্ন কৰিম। বহুত ৰাইজ আহি ইয়াত উপস্থিত হৈছেহি বৰ্তমান।